আসামলৈ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ জিকে উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল ৰংকেৰ উৎসৱ কোনটো জনজাতিয়ে পালন কৰে? উত্তৰ কাৰ্বি জনজাতি। টেম্পল অফ ৰেডছ অৰ্থাৎ নিগনি মন্দিৰ বুলি ভাৰতৰ কোনটো মন্দিৰক জনা যায়? উত্তৰ ৰাজস্থানত থকা কৰ্ণী মাতা মন্দিৰক। চাম্বা ৰুমাল কোনখন ৰাজ্যৰ এক জনপ্ৰিয় ৰুমাল? উত্তৰ হিমাচল প্ৰদেশ। নক্সাৰ সম্পূৰ্ণ অৰ্থ কি? নক্সাৰ ফুল ফৰ্ম হ'ল নেশ্যনেল জিঅ'স্পেচিয়েল নলেজ বেছড লেণ্ড ছাৰ্ভে অফ আৰ্বান হেবিটেশ্যন। দ্য পাৰ্চিষ্টেন্স অফ মেমৰি এই জনপ্ৰিয় চিত্ৰখনৰ চিত্ৰকৰ কোন? উত্তৰ সালভাডৰ ডালি। সালভাডৰ ডালি স্পেইনৰ এগৰাকী জনপ্ৰিয় চিত্ৰকৰ আছিল। কেলছিয়াম কাৰ্বনেটক অন্য কি নামেৰে জনা যায়? উত্তৰ লাইমষ্টোন অৰ্থাৎ চূণশিল বুলি জনা যায়। সংবিধান সভাৰ অন্তিমখন বৈঠক কেতিয়া অনুষ্ঠিত কৰা হৈছিল? উত্তৰ 24 জানুৱাৰী 1950 চনত। কনষ্টিটিউয়েণ্ট এছেম্বলি অৰ্থাৎ সংবিধান সভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত কৰা হৈছিলে 9 ডিচেম্বৰ 1946 চনত। আনহেপী ইণ্ডিয়া এই গ্ৰন্থখনৰ লেখক কোন? উত্তৰ লালা লাজপত ৰায়। ক্ৰাইমিয়ান যুদ্ধত কোনকেইখন দেশ জড়িত আছিল? উত্তৰ ৰাছিয়া, ব্ৰিটেইন, ফ্ৰান্স আৰু তুৰ্কী। ঘেবৰ কোনখন ৰাজ্যৰ এক জনপ্ৰিয় মিঠাই? উত্তৰ ঘেবৰ ৰাজস্থানৰ এক জনপ্ৰিয় মিঠাই। বাষ্প পুনৰ পানীলৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াক কি বুলি কোৱা হয়? উত্তৰ ঘনীভৱন অৰ্থাৎ কণ্ডেনচেশ্যন বুলি কোৱা হয়। নাটোৰ বৰ্তমানৰ ছেক্ৰেটাৰী জেনেৰেল কোন? উত্তৰ মাৰ্ক ৰুটে। নাটোৰ ফুল ফৰ্ম হ'ল নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন। নাটো গঠন কৰা হৈছিলে 4 এপ্ৰিল 1949 চনত। নাটোৰ বৰ্তমানৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা হ'ল 32খন। 32খনৰ ভিতৰত 30খন হৈছে ইউৰোপিয়ান কাণ্ট্ৰি আৰু 2খন নৰ্থ আমেৰিকান কাণ্ট্ৰি। নৰ্থ আমেৰিকান দেশ 2খন হ'ল কানাডা আৰু USA। 97 সংখ্যক অস্কাৰ বঁটা লাভ কৰা শ্ৰেষ্ঠ চলচ্চিত্ৰখন কি? উত্তৰ আনোৰা। আনোৰা ডাইৰেক্টৰ হ'ল চিয়ান বেকাৰ। ৰম্মান উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয়? উত্তৰ ৰম্মান উৎসৱ উত্তৰাখণ্ডত পালন কৰা হয়। কীট পতংগৰ দ্বাৰা কৰা পৰাগ সংযোগ অৰ্থাৎ পলিনেশ্যনক কি বুলি কোৱা হয়? উত্তৰ এণ্টমফিলি। এণ্টমফিলিত কীট পতংগই এজোপা উদ্ভিদৰ ফুলৰ পৰাগ ৰেণু অন্য এজোপা উদ্ভিদলৈ কঢ়িয়াই নিয়ে। এণ্টাৰ্কটিকাত থকা ভাৰতৰ গৱেষণা কেন্দ্ৰ দুটাৰ নাম কি? উত্তৰ ভাৰতী আৰু মৈত্ৰী। গাড়ী নিৰ্মাতা কোম্পানী হুণ্ডাই কোন দেশৰ কোম্পানী? উত্তৰ হুণ্ডাই হৈছে সাউথ কোৰিয়া অৰ্থাৎ দক্ষিণ কোৰিয়াৰ কোম্পানী। ভিডিঅ'টোৰ অন্তিমটো প্ৰশ্ন হ'ল বৰনদী বন্যপ্ৰাণী অভয়াৰণ্য কোন জিলাত অৱস্থিত? উত্তৰ বৰনদী ৱাইল্ড লাইফ চেংচুৰী ওদালগুৰি আৰু বাক্সা জিলাত অৱস্থিত। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।